মাৰ্ঘেৰিটাৰ ট্ৰিপল জেমছ স্কুলত বৌদ্ধ পূৰ্ণিমা উদযাপন। স্কুলৰ কৰ্তৃপক্ষৰ উদ্যোগত পথৰ কাষত বৃক্ষৰোপণ। আজি বৌদ্ধ পূৰ্ণিমা। সমগ্ৰ বিশ্বতে বৌদ্ধ ধৰ্মীয় লোকসকলে আজি ধৰ্মীয় পৰম্পৰাৰে তথা ৰীতি নীতিৰে উদযাপন কৰিছে বৌদ্ধ পূৰ্ণিমাৰ। বৌদ্ধ মিছনাৰীৰ দ্বাৰা পৰিচালিত মাৰ্ঘেৰিটাৰ ট্ৰিপল জেমছ স্কুলতো উদযাপন কৰা হয় বৌদ্ধ পূৰ্ণিমা। আজি কিবা ক'বলৈ আপোনালোকে কৰিছে। আমাৰ মানে মেইন হ'ল যে এইডোখৰ আমি ভাবিছোঁ যে চবফালেতো এনেকৈ গছ গছনি লাগিয়ে আছে, যিহেতুকে আমি জানো যে গছ গছনি হ'লে মানে আমাৰ অক্সিজেনটো ছাপ্লাই হয়, যেনেকৈ আমি ইনভাইৰমেণ্টটো যেনেকৈ পলিউশ্যন বহুত বেছি হোৱাৰ কাৰণে আমি ভাবিছোঁ আমাৰ ষ্টুডেণ্টৰ মিলি পেলাই চবে যে ইয়াত গছ ৰোপণ কৰিলে মানে আমাৰ সেই অঞ্চলটোত অকণমান ভাল দেখিব নেকি, সেইটো কাৰণে আমাৰ স্কুলৰ পৰা আমি চব ষ্টুডেণ্ট লৈ পেলাই আহি পেলাই ইয়াত গছ ৰোপণ কৰি আছোঁ। ধন্যবাদ। পুৱা ধৰ্মীয় পতাকা উত্তোলনেৰে বৌদ্ধ পূৰ্ণিমা কাৰ্যসূচী শুভাৰম্ভ কৰা হয়। ইয়াৰ পিছতেই আমন্ত্ৰিত অতিথিসকলৰ দ্বাৰা স্কুলৰ চৌহদত বৃক্ষৰোপণ কৰা হয়। বৌদ্ধ পূৰ্ণিমাৰ লগত সংগতি ৰাখি ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীসকলৰ দ্বাৰা কেটেটং পেঙেৰিত পথত বৃক্ষৰোপণ কৰা হয়। উক্ত কাৰ্যসূচীত উপস্থিত থাকে স্কুলৰ ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী তথা অভিভাৱক অভিভাৱিকাসকল উপস্থিত থাকে। মাৰ্ঘেৰিটাৰ পৰা মৃদু বৰুৱা ৰিপৰ্টাৰ লাইভ অসম। আজি কেটেটং ট্ৰিপল জেমছ স্কুলত বুদ্ধ পূৰ্ণিমা যিটো স্মৰণীয় দিন, সেই দিনটোত পতাকা উত্তোলন অংশত অংশগ্ৰহণ কৰি সঁচাকৈ আমাৰ বহুত ভাল লাগিলে। এই বিদ্যালয়ৰ এই প্ৰতিটো অনুষ্ঠান প্ৰকাৰত মই ভাগ লওঁ আৰু আজিও তেনেকৈ বুদ্ধ দেৱৰ বিষয়ে মই দুআষাৰমান ছাত্ৰ ছাত্ৰীৰ আগত বৰ্ণনা কৰিলোঁ আৰু তেৰাসৱৰ এই ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত উজ্জ্বল কামনা কৰি মই আজি এই শুভ মুহূৰ্তত, শুভ স্মৰণীয় দিনত বুদ্ধদেৱৰ ওচৰতো মই শৰাগৰ হৈ আগবঢ়াই তেৰাসৱক চৰণত প্ৰণিপাত জনাইছোঁ। ৰিপৰ্টাৰ লাইভ অসম।